চাবুৱা জেৰাই গাঁৱত মৎস্য পালন কৰি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰা এদল যুৱক। এবিঘা দুবিঘা নহয় ২৪ বিঘা পুখুৰীত মীন পালনেৰে মুকলি কৰিছে উপাৰ্জনৰ বাট। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া এখন গাঁৱৰ নাম হৈছে জেৰাই গাঁও। ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজচক্ৰৰ অন্তৰ্গত জেৰাই গাঁওখনক অসমৰ প্ৰায় সংখ্যক ব্যক্তিৰে চিৰপৰিচিত গাঁও। সেয়া আলফা নেতা পৰেশ বৰুৱাই হওক বা অসম ফুটবল জগতৰ বাবুল ফুকনৰ জৰিয়তে প্ৰায় সংখ্যক জেৰাই নামটো শুনিছে বা সংবাদ শিৰোনাম দখল কৰি আহিছে। কিন্তু আজি আমি আপোনাৰ বিশেষ এটা কাৰণত জেৰাই গাঁওখনক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ। এইবাৰ জেৰাই গাঁৱত মীন পালন কৰি বৃহত্তৰ চাবুৱা পানীতোলা অঞ্চলটোত চৰ্চিত হৈ পৰিছে। জেৰাই গাঁৱৰ দীঘলীবাৰী যুৱ সমাজ একগোট হৈ মৎস্য পালন কৰি উপাৰ্জনৰ বাট মুকলি কৰি লৈছে। ৰৌ, বাহু, মিৰিকা, চিতল, গ্ৰাছ কাপ আদি বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰিছে ৩০জনীয়া এটা যুৱকৰ দলে। প্ৰায় ২ কুইণ্টেলতকৈ পোনা বাৰিষা কালত পুখুৰীত মেলি এতিয়া বিক্ৰীৰ বাবে বজাৰলৈ মাছ উলিয়াই দিবলৈ সক্ষম হৈছে। এবিঘা দুবিঘা নহয় প্ৰায় ২৪ বিঘা ভূমিত দুটাকৈ বৃহৎ বৃহৎ পুখুৰীত মৎস্য পালন কৰি সফল হৈছে দীঘলীবাৰীৰ যুৱ সমাজ। যুৱকসকলে কৰ্মব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই মনোনিয়োগ কৰিছে মীন পালনত। অসমত গ্ৰাম্য অৰ্থনীতি সবল কৰাত এতিয়া জেৰাই গাঁৱৰ যুৱকসকলে আগবঢ়োৱা কৰ্মৰ বাবে সকলোৱে প্ৰশংসনীয় পদক্ষেপ বুলি শলাগ লৈছে। আমি প্ৰায় দীঘলীবাৰী গাঁৱৰ যুৱ সমাজ লগ খুৱাই পিনি কৰি আছোঁ বৰ্তমান। কিমান বিঘা মীন পালন কৰিছে? দুটা পুখুৰী লগ খাই আমাৰ প্ৰায় ২৪ বিঘামান হ'ব। অঁ, আৰু কি মাছ মেলিছিলে ইয়াত? ইয়াত আছিলে আপোনাৰ বাহু আছে, ৰৌ, মিৰিকা, গ্ৰাছ কাপ, হয়, তেনেকুৱাবিলাকে আছে আৰু। এইটো প্ৰত্যেক বছৰে এনেকৈ পুহি আহিছেনে? হয় হয়, অঁ, বহুত দিনৰ আগৰ পৰা তেনেকৈ পুহি থকা হৈছে। কিমানমান যুৱক আছে সংঘটোত? আমি ইয়াত প্ৰায় ২৫-৩০জনমান যুৱক আছোঁ। ঠিক আছে, পুখুৰীত লগ খাই। অঁ।